নমস্কাৰ, মোৰ পেৰেডি কিচেন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। মই আজি লৈছোঁ ছজনা আৰু ছজনাৰ পাত। আৰু এই ছজনাৰ পাতটো ডায়েবেটিছ ৰোগীৰ কাৰণে বহুত উপকাৰী। আৰু এই ছজনা পাতটো কেনেকৈ খায় আপোনালোকক দেখুৱাম বাৰু। প্ৰথমতে এই পাতটো মই ছিঙি আনিলোঁ গছৰ পৰা। আনি এইবিলাক মই এনেকৈ ৰ'দত নিদিয়াকৈ ঘৰতে ৰাখি থ'ব লাগিব। আৰু এনেকৈ মই ৰাখি থৈছোঁ। আৰু তাৰপিছত এই পাতবিলাক মই মেলি দিছোঁ আৰু লগতে এই ঠাৰিবিলাক মই গুচাই দিছোঁ। কাৰণ ঠাৰি থাকিলে ইমান এইবিলাক জেং জুং ভাল নালাগে। গতিকে মই এইবিলাক কেনেকৈ থৈ দিম আৰু বহুত দিনলৈকে এনেকৈ ৰাখি থ'ব পাৰি মই আপোনালোকক বাৰু দেখুৱাম। প্ৰথমতে মই এইখিনি ভালদৰে শুকাবলৈ দিম। এনেকৈ মই এসপ্তাহমান ছাতে শুকাই থ'লোঁ আৰু ইমান সুন্দৰকৈ শুকাই গৈছে চাওকচোন। এইবাৰ মই যিখিনি জেং জুং আছে এইবিলাক ডাঙৰ ডাঙৰ এনেকৈ ওলাই থৈছোঁ। ওলাই থ'লে ভাল। ইমান সুন্দৰ হৈ গ'ল, শুকাই গৈছে চাওকচোন। এতিয়া আপোনালোকে এনেকৈ টেমাত শুকাই থৈ দিব। মই শুকাই থৈ টেমাত ভৰাই থ'ম। মাজে মাজে উলিয়াই দিব লাগিব। আৰু এইটো ভাজি হওক আঞ্জা হওক, এইটো অকণমান এইখিনিমান এনেকৈ ঢালি দিলে হৈ যাব। আৰু যিকোনো তৰকাৰী বা আঞ্জাৰ লগত দিব পাৰি, এনেকৈ খাব বহুত ভাল। গতিকে মই এনেকৈ শুকোৱাটো দেখুৱাই দিলোঁ আপোনালোকক। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।